গুড মৰ্ণিং অসম দৈনিক অসমীয়া ৰাখিফল শিতানলৈ সকলোকে স্বাগতম। আজিৰ দিনটো ৰাখিফল আৰম্ভ কৰাৰ আগতে আজিৰ দিনটোৰ বিশেষ সবিশেষ আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছোঁ। আজি হৈছে অসমীয়া আহিন মাহৰ 4 তাৰিখ আৰু ইংৰাজী ছেপ্টেম্বৰ মাহৰ 21 তাৰিখ 2024। বাৰ হৈছে শনিবাৰ। তিথি হিচাপে থাকিব কৃষ্ণ চতুৰ্থী। কৃষ্ণ চতুৰ্থী আজি ৰাতি 11:06 লাগিব। তাৰপিছত কৃষ্ণ পঞ্চমী আৰম্ভ হ'ব। নক্ষত্ৰ হিচাপে থাকিব আজি অশ্বনী। আজি অশ্বনী থাকিব আপোনাৰ ৰাতিপুৱা 7:45 থাকিব। তাৰপিছত ভৰণী নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হিচাপে থাকিব ব্যাঘাত যোগ। ব্যাঘাত যোগ আজি আপোনাৰ সন্ধিয়া 5:37 লাগিব। তাৰপিছত হৰ্ষণ যোগ আৰম্ভ হ'ব। কৰণ হিচাপে থাকিব বৱকৰণ। বৱকৰণ আজি আপোনাৰ 12:13 লাগিব দুপৰীয়া। তাৰপিছত বালৱকৰণ অৰ্থাৎ আজি ৰাতি 11:06 লাগিব। কৈলৱকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হিচাপে থাকিব বন্ধুসকল আজি মেষ। লগতে আজিৰ দিনটো সূৰ্যোদয় হৈছে 5:14 আৰু 5:16 আজিৰ দিনটোৰ সূৰ্য অস্ত যাব। লগতে আজি সমগ্ৰ বিশ্বতে আন্তৰ্জাতিক শান্তি দিৱস হিচাপে সমগ্ৰ বিশ্বতে উদযাপন কৰা হয়। এতিয়া আজিৰ দিনটো ৰাশিফলটো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ বিশেষ অনুৰোধ, আজি এই ৰাশিফল শিতানৰ ভিডিঅ'টো যদি আপোনাৰ অকণমানো ভাল লাগে বা উপকৃত কৰিছে বুলি আপোনাৰ অনুভৱ হয়, তেতিয়াহ'লে এই ভিডিঅ'টো লাইক কমেণ্ট আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ চেনেলটো আহিছে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। এতিয়া আজি দিনটো ৰাশিফল আৰম্ভ কৰিবলৈ ওলাইছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ জন্ম হোৱা সকল ৰাশি হ'ব মকৰ ৰাশি আৰু ক্ষত্ৰিয় বৰ্ণৰ ৰাক্ষস বৰ্ণ হ'ব। অৰ্থাৎ যিসকল আজিৰ দিনটোত জন্ম লাভ কৰিব তেখেতসকল মকৰ ৰাশিৰ অধিকাৰী হ'ব। যাত্ৰা নাই বুলিব পাৰি, যিহেতু আপোনালোকৰ আজি যাত্ৰা পৰিহাৰ কৰি চলিলে ভাল হয়। আজিৰ দিনটো ভাগ্যশালী ৰাশিবোৰ হৈছে মেষ, বৃষ, মিথুন, কৰ্কট, মকৰ, ধনু, সিংহ, তুলা আৰু বৃশ্চিক। এই ৰাশিফল আজিৰ দিনটোত তেখেতসকল সৌভাগ্যশালী বুলি পৰিগণিত হৈছে। আজিৰ দিনটো কিছু সাৱধানে থাকিবলগীয়া ৰাশিসমূহ হৈছে কন্যা, কুম্ভ আৰু মীন। এই ৰাশিসকলে আজিৰ দিনটো তেখেতসকলৰ কাম কাজত সাৱধানতা অৱলম্বন কৰি থাকিব লাগিব। এতিয়া ৰাশিফল অনুযায়ী প্ৰথমতে আহিছোঁ বন্ধুসকল মেষ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ পুণ্য আৰু সাহসৰ সন্তুষ্টি জীৱনৰ বাবে আপোনাৰ মানসিক দৃঢ়তা বৃদ্ধি কৰক। অৰ্থাৎ আপুনি ভাল এটা জীৱন যাপন কৰে, মনোবলটো আপুনি বৃদ্ধি কৰি ৰখাটো খুবেই প্ৰয়োজন হ'ব আছে। আপোনাৰ ঘৰৰ লগত জড়িত নিৱেশৰ আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব। অৰ্থাৎ আপোনালোকৰ ভাল নিৱেশে আপোনাৰ আজি লাভালাভ দিয়াৰ সম্ভাৱনা আছে। প্ৰয়োজনীয় সময়ত বন্ধুৰ সহায় সহযোগ লাভ কৰিব। অৰ্থাৎ আপুনি বন্ধুবৰ্গৰ পৰা আপুনি আজি সহায় লাভ কৰিবলৈ সক্ষম হ'ব। নিজৰ প্ৰিয়জনৰ পুৰণি কথাবোৰৰ বাবে ক্ষমা কৰি দিয়ক, যি আপোনাৰ জীৱনৰ ভাল কৰাত অৰিহণা যোগাব। অৰ্থাৎ প্ৰিয়জনৰ অতীতৰ যি পৰিঘটনাবোৰ আপুনি পাহৰালে আপোনাৰে ভাল হ'ব আজিৰ দিনটোত। ইয়াৰ আগত কি আপুনি বৰিষ্ঠসকল সেই বিষয়ে অৱগত হওক, লগতে তাৰ কামটো শেষ কৰা উচিত। আজিৰ দিন বহুত ভাল। আজিৰ দিনত অলপ সময় উলিয়াই নিজৰ গুণ আৰু দোষবোৰ ভালকৈ চালি চাওক। অৰ্থাৎ নিজকে আজি ভাল বেয়া দিশটো ভালদৰে চালে আপোনাৰ পক্ষে আপোনাৰ ভাল এটা প্ৰভাৱ পৰিব। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্বত ধনাত্মক প্ৰভাৱ পৰিব। আজিৰ দিনটো আপোনাৰ জীৱনসংগী আজি আপোনাৰ বাবে কিছু বিশেষ কৰিব পাৰে। জীৱনসংগী আপোনাৰ বাবে এক ভাল এটা কাম বা কথা চিন্তা কৰিব পাৰে আজিৰ দিনটো। এতিয়া সমাধান হিচাপে থাকিব বন্ধুসকল, আজিৰ দিনটো পৰাপক্ষত সেউজীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:15 মাজৰ পৰা 11:25 আৰু সন্ধিয়া 6:32 পৰা 11:20
এই সময়খিনি আপোনাৰ অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে সেউজীয়া। এতিয়া আহিছো বন্ধুসকল পৰৱৰ্তী ৰাশিফল বৃক্ষ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ আজি খেলা ধূলাত অংশগ্ৰহণ কৰাটো জৰুৰী, কাৰণ চিৰ যৌৱনৰ ৰহস্য এইটোৱে হয়। অৰ্থাৎ আপুনি আজি সুস্থ শৰীৰ বৰ্তাই ৰাখিবলৈ হ'লে খেলা ধূলাৰ লগত জড়িত থকাটো খুবেই প্ৰয়োজন। আজি কাৰ্যক্ষেত্ৰ অথবা ব্যৱসায়ত আপোনাৰ এটা সৰু অৱহেলাই আপোনাৰ আৰ্থিক লোকচান কৰাব পাৰে। অৰ্থাৎ আপোনাৰ অৱহেলাই আপোনাৰ আৰ্থিক দিশত সংকট আনিব পাৰে আজিৰ দিনটো। বন্ধু আৰু পৰিয়ালবৰ্গৰ লগত ধুনীয়া আৰু ভাল সময় অতিবাহিত হ'ব। অৰ্থাৎ আপোনাৰ বন্ধুবৰ্গৰ লগতো এটা ভাল মুহূৰ্ত অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। আজি এই ধুনীয়া দিনবোৰ প্ৰেমৰ সম্বন্ধৰ লগত আপোনাৰ সকলো অভিমান নোহোৱা হ'ব। আৰু প্ৰেমৰ ফালৰ পৰা চাব গ'লে আজি অতি শুভ আপোনাৰ দিনটো। নিজৰ কামক লৈ আপুনি আজি ব্যস্ত থাকক আৰু বেলেগক ভৰসা কৰি নাথাকিব। সকলো কাম নিজে কৰিবলৈ চেষ্টা কৰিব, কাৰণ আজি কোনো আপোনাক সহায় কৰিব নাহে। অৰ্থাৎ আপুনি যিবোৰ দৈনন্দিন কাম কাজবোৰ নিজে যিমান পাৰে সকলোৱে কৰিবলৈ চেষ্টা কৰিব আজিৰ দিনত। খৰধৰকৈ কোনো নিৰ্ণয় গ্ৰহণ নকৰিব, যি নিৰ্ণয়ৰ বাবে পিছলৈ গৈ আপুনি পৰিতাপ কৰিবলগীয়া হয়। অৰ্থাৎ আপোনাৰ খৰধৰকৈ কোনো সিদ্ধান্ত নলৈ যায় আজিৰ দিনটো। যোৱা কেইদিন ধৰি আপোনাৰ জীৱনটো বহুত জটিল হৈ অৱস্থা পাৰ কৰি আছে, কিন্তু আজি আপুনি অলপ সতেজ অনুভৱ কৰিব। অৰ্থাৎ আপোনাৰ জীৱনৰ জটিলতাটো আজি আপুনি কিছু সৰলতা অনুভৱ কৰিব আজিৰ দিনটো। জীৱনৰ জটিলতা অতিক্ৰম কৰাৰ পিছত সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত কলপতীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময় মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:15 মাজৰ পৰা 11:22 আৰু সন্ধিয়া 5:30 পৰা 10:40 এই সময়খিনি আপোনাৰ বাবে অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে কলপতীয়া। এতিয়া আহিছো বন্ধুসকল মিথুন ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাক হতাশৰ অৱহেলা কৰক। ই মাদক দ্ৰব্য আৰু বেলেগ নিচাজাতীয় বস্তুৰ দৰে সৰ্বনাশী মহামাৰী, যিয়ে বহুত দ্ৰুত গতিত বিয়পে। সেয়ে আপোনাৰ মনৰ হতাশ, সেইবোৰ আপুনি হতাশবোৰ আঁতৰাই চলাবলৈ আপুনি যথোপযোগী চেষ্টা কৰিব আজিৰ দিনটোত। আপুনি আজি আপোনাৰ ধন ধাৰ্মিক কামত লগাব পাৰে, যাৰ ফলত আপোনাৰ মন শান্তি অৰ্জন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। অৰ্থাৎ আপোনালোকৰ যি টকা পইচা এইবোৰ ধৰ্মীয়মূলক কাম কাজত আজি ব্যৱহাৰ কৰিব পাৰে। পৰিয়ালে কোনোবা মহিলা সদস্যৰ স্বাস্থ্য চিন্তাৰ কাৰণ হৈ উঠিব পাৰে। অৰ্থাৎ আপোনালোকৰ পৰিয়ালৰ আজি কিছু ব্যক্তি আজি স্বাস্থ্য অৱস্থাটো অকণমান বেয়া হোৱাৰ সম্ভাৱনা আছে। প্ৰেম সদায় আত্মীয় হয় আৰু এই কথা আজি আপুনি অনুভৱ কৰিব। অৰ্থাৎ প্ৰকৃত প্ৰেমৰ অনুভূতি আপুনি আজি অনুভৱ কৰিব। অফিচৰ কথা যদি কয়, তেন্তে আজি আপোনাৰ টিমৰ সকলোতকৈ অধিক অস্থিৰ ব্যক্তি আজি বহুত বুদ্ধিয়কৰ দৰে কথা ক'ব। অৰ্থাৎ আপুনি আজি অফিচৰ কাম কাজৰ ক্ষেত্ৰতো মনৰ কথা ব্যক্ত কৰাত আপুনি সৰ্বপ্ৰথম হৈ উঠিব। গুৰুত্বপূৰ্ণ ব্যক্তিৰ লগত কথা বতৰা পাতোতে তেখেতৰ কথা মনোযোগ দি শুনক। অৰ্থাৎ আপুনি অন্য কথা মনোযোগ দি শুনিলে আপোনাৰ আজি কামত আহিব। আপোনাৰ জীৱনসংগী অন্য দিনতকৈ আজি আপোনাক অধিক যত্ন কৰিব। আপোনাৰ জীৱনসংগী ফালৰ পৰা হোৱা বুলি পৰিগণিত হৈছে আপোনাৰ সম্পৰ্কৰ ক্ষেত্ৰত। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত গোলাপী ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময় মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:16 মাজৰ পৰা 10:20 আৰু সন্ধিয়া 5:19 পৰা 9:02 এই সময়খিনি আজি আপোনাৰ বাবে অতি শুভ বুলি পৰিগণিত হৈছে। শুভ ৰং হৈছে 3 আৰু শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে গুলপীয়া। এতিয়া আহিছো বন্ধুসকল পৰৱৰ্তী ৰাশি হ'ল কৰ্কট ৰাশি।
আজিৰ দিনটো ৰাখিব যে আপোনাৰ কামত কৰা অত্যাধিক কষ্ট আৰু আপোনাৰ সহযোগৰ ফলত আপোনাৰ বাবে প্ৰত্যাশিত ফলাফল আনিব। অৰ্থাৎ আপোনাৰ কষ্টই আপোনাৰ কৰ্ম আজি সফলতাৰ মূল মন্ত্ৰ হৈ উঠিব। তেনেহ'লে সফলতা এই দৌৰ একে ৰাখিবলৈ আপুনি সদায় কষ্ট কৰি থাকিব লাগিব। কোনোবা নিকটৱৰ্তী আত্মীয়ৰ সহায়ত ব্যৱসায় উন্নতি হোৱাৰ আকাংক্ষা আছে, যাৰ ফলত আপোনাৰ ধন লাভ হ'ব। অৰ্থাৎ আপোনালোকৰ কিছু ওচৰৰ ব্যক্তিৰ লগত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত নামি পৰিলে আপোনালোকৰ আজি বহুতখিনি লাভালাভ হোৱাৰো সম্ভাৱনা আছে। যদি কথা বতৰা আপোনাৰ মতে নহয়, তেন্তে খঙতে আপুনি কঠোৰ কথা এটা কৈ আহিব পাৰে আৰু আপুনি যাক লৈ আপুনি পিছত পৰিতাপ কৰিবলগীয়া হ'ব পাৰে। এইবোৰকে ভাবি চিন্তি কোৱা শিকক। অৰ্থাৎ আপোনাৰ ব্যৱহাৰে আপোনাৰ আজি দুশ্চিন্তাৰ কাৰণ হৈ উঠিব পাৰে। সেয়ে আপুনি আনক দুৰ্ব্যৱহাৰ কৰাৰ আগতে আপুনি ভাবি চিন্তি চোৱাটো প্ৰয়োজন। যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ প্ৰেমাস্পদে আপোনাৰ মনৰ কথা বুজি পাব চেষ্টা নকৰে, তেন্তে আজি আপুনি তেখেতৰ লগত কটাওক আৰু আপোনাৰ কথাখিনি স্পষ্টভাৱে তেখেতৰ আগত খুলি কওক। অৰ্থাৎ জীৱনসংগীৰ ফালৰ পৰা আপোনালোকৰ মনৰ কিছু মনোমালিন্য হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ আগতে আপোনালোকে দুয়োজনৰ মনটো বুজি উঠা দৰকাৰ আৰু সময় ব্যস্ততা ইজনে সিজনক খুলি কোৱাটো প্ৰয়োজন আছে। আজিৰ দিনটোত আপুনি সকলোৰে ধ্যানৰ কেন্দ্ৰবিন্দু হৈ থাকিব আৰু সফলতাৰ শীৰ্ষ আহৰণ কৰিব। অৰ্থাৎ আপোনালোকৰ কৰ্মক্ষেত্ৰত আজি সফলতা হোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে। সেইসকল লোকৰ লগত মিলাপ্ৰীতি কমাই দিয়ক, যাক লগত আপোনাৰ সময় অপচয় হয়। অৰ্থাৎ আপুনি সময় আজি গুৰুত্ব দিবলৈ শিকিব লাগিব আৰু সময় অপচয় কৰা বন্ধুৰ লগতো আপুনি পৰিহাৰ কৰিবলৈ শিকিব লাগিব। এই দিনটো আপোনাৰ বহুত বসন্তৰ দৰে হ'ব, প্ৰেম আৰু সুখেৰে ভৰা, য'ত আপুনি আৰু আপোনাৰ জীৱন লগৰী চিৰ জীৱন একেলগে থাকিব। অৰ্থাৎ জীৱন লগৰীৰ ফালৰ পৰা এক স্মৃতিময় সম্পৰ্ক গঢ় দিয়াৰ ক্ষেত্ৰতো আজিৰ দিনটো অতি শুভ বুলি পৰিগণিত হৈছে। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত আপোনালোকে কলপতীয়া ৰঙৰ বস্তু পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:18 মাজৰ পৰা 10:27 আৰু সন্ধিয়া 5:09 পৰা 10:12 এই সন্ধিয়া সময়খিনি আপোনাৰ বাবে অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে কলপতীয়া। এতিয়া আহিছোঁ বন্ধুসকল পৰৱৰ্তী ৰাশিফল সিংহ ৰাশি। আজিৰ দিনটো ৰাশিফল হৈছে আপোনাৰ স্বাস্থ্য ভালে থাকিব। আপোনাৰ মনত সোনকালে পইচা আয় কৰাৰ তীব্ৰ ইচ্ছাটো জাগিব পাৰে। অৰ্থাৎ আপুনি সুস্বাস্থ্য হৈ থাকিব, লগতে আপুনি আৰ্থিক উপাৰ্জনৰ বাবে আপুনি সতৰ্কতা হৈ পৰিব আজি। আপুনি বিবাদযুক্ত বিষয়সমূহৰ তৰ্ক কৰাৰ পৰা বিৰত থাকক, যি আপুনি আৰু আপোনাৰ প্ৰিয়জনৰ মাজত অসহযোগৰ ভাৱৰ সৃষ্টি কৰিব পাৰে। অৰ্থাৎ আপুনি বিবাদমূলক বিষয়ৰ পৰা আঁতৰত থকাটো আপোনাৰ বাবে শ্ৰেয় হ'ব আজি আপোনাৰ। যদি আপুনি আপোনাৰ ডেটত গৈ আছে, তেন্তে বিবাদিত বিষয়সমূহ আলোচনা কৰাৰ পৰা বিৰত থাকক। অৰ্থাৎ আপোনালোকৰ আজি নতুনকৈ ডেটত যোৱাৰ বাবে আপোনাৰ অতি শুভ প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ। আজি আপুনি যি নতুন জ্ঞান আহৰণ কৰিছে, সেইবোৰ আপোনাৰ সহপাঠীকৈ আগবঢ়াত সহায় কৰিব আজিৰ দিনটোত। আজি আপুনি নিজৰ লুকাই থকা বিশেষত্ব ব্যৱহাৰ কৰি দিনটো ধুনীয়া কৰি তুলিব পাৰে। অৰ্থাৎ আপোনাৰ মাজত যি প্ৰতিভা, সেই প্ৰতিভা আপোনাৰ আজি সময়ৰ লগত মিলাকৈ আপোনাৰ আজি চলিব পাৰিব। যদি আপুনি জীৱন সংগী উপৰিও আন কাৰোবাক নিজৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব সুযোগ দিয়ে, তেন্তে জীৱন সংগীৰ ফালৰ পৰা বেয়া প্ৰতিক্ৰিয়া পোৱাটো স্বাভাৱিক। অৰ্থাৎ আপোনালোকৰ জীৱন সংগীৰ সলনি আপুনি অন্য ব্যক্তিক গুৰুত্ব দিলে আপুনি জীৱন সংগীৰ ফালৰ পৰা আজি কিছু নৈসৰ্থক অৰ্থাৎ বেয়া ব্যৱহাৰ পোৱাৰ সম্ভাৱনা আছে। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:42 মাজৰ পৰা 10:51 আৰু সন্ধিয়া 5:30 পৰা 10:20 এই সময়খিনি আপোনাৰ বাবে আজি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে কমলা। এতিয়া আহিছোঁ বন্ধুসকল পৰৱৰ্তী ৰাশিফল কন্যা ৰাশি।
আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ নিজকে অধিক আশাবাদী কৰাৰ বাবে প্ৰেৰিত কৰক। ই আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হোৱাৰ উপৰিও আপোনাৰ ব্যৱহাৰ ইত্যাদি ভাল হ'ব, যেনে ভয়, ঈৰ্ষা, ঘৃণা ইত্যাদি নকাৰাত্মক মনোভাৱ কমি যাব। অৰ্থাৎ কৰ্মক্ষেত্ৰত আপোনাৰ আজি মনোবল বৃদ্ধি কৰি ৰখাটো খুবেই প্ৰয়োজন হ'ব। আৰু লগতে আপোনাৰ যাৰ ফলত এটা ভাল এটা ইতিবাচক আপোনাৰ চিন্তাধাৰাৰ মাজত যিটো বৰ্তি থাকিবলৈ চেষ্টা কৰিব, যাৰ ফলত আপোনালোকৰ যি নকাৰাত্মক যি মনোভাৱ সেইবোৰ আপোনাৰ নাইকিয়া সক্ষম হ'ব। যিসকল ইতিমধ্যে শ্বেয়াৰ মাৰ্কেটত অৰ্থ বিনিয়োগ কৰি আহিছে সেইসকল আজি লোকচান হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ আজি যি বিনিয়োগৰ ক্ষেত্ৰত আপোনালোকে আজি সফলতা নাপাব। আজিৰ দিনটোত সময় থাকোঁতে যদি সচেতন হৈ যায় তেন্তে আপোনাৰ বাবে ভাল হ'ব। আজি আপোনাৰ সন্তানৰ লগত সময় অতিবাহিত কৰাটো বিশেষ হ'ব। অৰ্থাৎ আপোনালোকে আজি সন্তানৰ লগত সময় অতিবাহিত কৰিব পাৰে। প্ৰেমৰ যাদু যেনেকৈ আপোনাৰ নিয়ন্ত্ৰণ কৰা কোনো প্ৰকাৰে বাদ দিয়া নাই, ইয়াক অনুভৱ কৰক। অৰ্থাৎ আপোনাৰ প্ৰেমৰ ফালৰ পৰা এটা ভাল প্ৰভাৱে আজি আপোনাৰ দিনটোত দেখা দিব। আপুনি আজি ব্যৱসায়িক লেনদেনসমূহ সৰলতাৰে সম্পূৰ্ণ কৰিব। লগতে মনোৰঞ্জনৰ লগত জড়িত যিকোনো প্ৰয়োজনৰ লগত বহুত ব্যক্তি সংযোগ কৰিব পাৰে। অৰ্থাৎ ব্যৱসায়ৰ লগত জড়িত লেনদেনৰ ফলত আপোনালোকৰ বন্ধু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। লগতে আপোনালোকৰ যি লাভালাভ হোৱাৰো সম্ভাৱনা আছে। ব্যৱসায়ত সীমাহীন সৃজনাত্মক কাম আৰু উৎসাহ আপোনাৰ এটা লাভদায়ক দিনৰ পিনে লৈ যাব পাৰে। অৰ্থাৎ আপোনাৰ কৰ্মক্ষেত্ৰত যি উৎসাহ উদ্দীপনাৰ ফলত আপোনালোকৰ কৰ্মটো এটা আন এক দিশলৈ লৈ যোৱাৰ সম্ভাৱনা আছে। আপুনি পৃথিৱীত নিজকে সকলোতকৈ অধিক সম্পত্তিশালী বুলি আজি অনুভৱ কৰিব, কাৰণ আপোনাৰ জীৱনশৈলী ব্যৱহাৰে আপোনাক এই অনুভৱ কৰাব। অৰ্থাৎ আপোনালোকৰ আজি যি মনোভাৱ, এই মনোভাৱটো এটা উচ্চ মনোভাৱলৈ পৰিৱৰ্তন কৰিব আপোনাৰ জীৱনসংগী। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত বগা বস্ত্ৰ অথবা শুভ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:46 মাজৰ পৰা 10:40 আৰু সন্ধিয়া 5:49 পৰা 9:32 এই সময়খিনি আপোনাৰ বাবে আজি অতি শুভ বুলি পৰিগণিত হৈছে। গুৰুত্বপূৰ্ণ সময়। শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে শুভ বগা। এতিয়া আহিছো বন্ধুসকল পৰৱৰ্তী ৰাশিফল তুলা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ শাৰীৰিক অসুস্থতা ঠিক কৰাৰ বহুত সম্ভাৱনা আছে আৰু এইবাবে আপুনি অতি সোনকালে খেলা ধূলাত অংশগ্ৰহণ কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ সুস্থ শৰীৰ আকৌ ঘূৰাই আনিবৰ বাবে আপুনি খেলা ধূলাৰ লগত কাম জড়িত থাকিলে এটা ভাল প্ৰভাৱ পৰিব। আপোনাৰ অৱস্থাৰ সম্পত্তি আজি কোনোবাই চুৰি কৰিব পাৰে, সেইবাবে যিমান পাৰে এই বিষয়ত গুৰুত্ব দিব। অৰ্থাৎ আপোনালোকৰ যি সম্পত্তিৰ ক্ষেত্ৰত আপুনি আজি বিশেষ গুৰুত্ব দি চলিলে ভাল হ'ব। আপোনাৰ বন্ধু আৰু পৰিয়ালৰ সহযোগৰ বাবে আপুনি নতুন আত্মবিশ্বাস আৰু ৰোমাঞ্চৰে ভৰপূৰ হৈ পৰিব। অৰ্থাৎ আপোনালোকৰ যি বন্ধুবৰ্গৰ যি আত্মবিশ্বাস, সেই আত্মবিশ্বাসটো আপোনাৰ আজি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ প্ৰেমত আজি দুখৰ বৰষুণ হ'ব, যি আপোনাক আহত কৰিব পাৰে। অৰ্থাৎ আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত আজি কিছু বিশৃংখলতা থাকিব আজিৰ দিনটো। যদি আপুনি নতুন সূচনা আৰু ক্ষমতা বিকাশ কৰিব অলপ বেছি চেষ্টা কৰে, তেন্তে আপোনাৰ বহুত লাভ হ'ব। অৰ্থাৎ আপোনালোকৰ এটা ভাল দিশত বিকশিত দিশত আপুনি আগবঢ়াই যোৱাত সক্ষম হ'ব। অভিভাৱকৰ ওচৰলৈ গৈ আপুনি আইনী পৰামৰ্শ লোৱাৰ বাবে আজি বহুত ভাল দিন। অৰ্থাৎ আইনীমূলক কাম কাজৰ ক্ষেত্ৰত আপোনালোকৰ আজি ভাল এটা পৰামৰ্শ পোৱা যাব। সকলোবোৰ বস্তু আপোনাৰ ইচ্ছা অনুযায়ী নচলিব, কিন্তু নিজৰ ভাল পোৱা মানুহজনৰ লগত আপুনি ভাল সময় অতিবাহিত কৰিব পাৰিব। অৰ্থাৎ আপোনাৰ প্ৰিয়জনৰ লগত আপুনি আজি সময় অতিবাহিত কৰাৰ আজি সৌভাগ্য হ'ব। আজিৰ দিনটো সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:40 মাজৰ পৰা 10:50 আৰু সন্ধিয়া 5:40 পৰা 9:30 এই সময়খিনি
আজি আপোনাৰ বাবে অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে সেউজীয়া। এতিয়া হৈছে বন্ধুসকল পৰৱৰ্তী ৰাশিফল বৃশ্চিক ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপুনি বেছি মানসিক অশান্তিত পাই থাকে তেন্তে শিশুসকলৰ লগত সময় অতিবাহিত কৰক, যাতে আপোনাৰ যি মানসিক অশান্তি সেইবোৰ কিছু নাইকিয়া হ'ব। সিহঁতৰ মৰমে ভৰা আলংগনেৰে আৰু হাঁহিৰে আপোনাৰ সকলো দুখ নোহোৱা কৰি দিব পাৰে। অৰ্থাৎ শিশুৰ লগত আপুনি সময় অতিবাহিত কৰিলে আপোনাৰ যি মানসিক অশান্তিৰ পৰা কিছু পৰিহাৰ পাব। এই ৰাশিৰ বিবাহিত ব্যক্তিসকল শহুৰ ঘৰৰ পৰা অৰ্থ লাভৰ সম্ভাৱনা আছে। অৰ্থাৎ যিসকল বিবাহিত তেখেতসকলে আজিৰ দিনটোত আৰ্থিকভাৱে শক্তিশালী হৈ থাকিব। আজি আপুনি বহুত আনন্দিত হ'ব। আপোনাৰ বন্ধু তথা পৰিয়ালৰ সদস্য আপোনাৰ পইচা খৰচ কৰা আনন্দ ল'ব পাৰে। অৰ্থাৎ আপোনালোক বন্ধুবৰ্গৰ লগত আজি আনন্দ কৰিব পাৰে। ব্যক্তিগত বিষয়সমূহ নিয়ন্ত্ৰণ থাকিব আজিৰ দিনটোত। যদি আপুনি এদিনৰ বাবে ছুটি ল'ব বিচাৰে তেন্তে চিন্তা নকৰিব, আপোনাৰ অনুপস্থিত সকলো কাম ভালভাৱে চলিব আৰু যদি হঠাতে কিবা অসুবিধা আহি পৰে তেন্তে আপুনি সোনকালে আহি সেই সমস্যা সমাধান কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ যি কৰ্মবিৰতিৰ যি চিন্তা, সেই চিন্তাৰ কোনো কাৰণ নাই, কিয়নো আপোনাৰ অনুপস্থিত আপোনাৰ কৰ্ম আজি ভালদৰে চলিব। কৰ্মকাণ্ড পূজা আদি ঘৰত অনুষ্ঠিত হ'ব পাৰে আজিৰ দিনটোত। সময়ৰ অভাৱৰ বাবে আপোনাৰ দুয়োজনৰ মাজত নিৰাশা অথবা কুণ্ঠতা ভাৱ আহিব পাৰে। আপোনালোকৰ মাজত অৰ্থাৎ বৈবাহিক জীৱনৰ মাজত আপোনালোকৰ সময়ৰ অভাৱে আপোনালোকৰ মাজত কিছু দূৰত্ব বঢ়াই তুলিব পাৰে আজিৰ দিনটোত। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত কলপতীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:15 মাজৰ পৰা 11:22 আৰু সন্ধিয়া 5:30 পৰা 10:50 এই সময়খিনি অতি শুভ বুলি আজিৰ দিনটো পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে কলপতীয়া। এতিয়া আহিছোঁ বন্ধুসকল পৰৱৰ্তী ৰাশিফল ধনু ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ আধ্যাত্মিকতাৰ সহায় লোৱাটো এইটো সঠিক সময়, কাৰণ মানসিক অশান্তি দূৰ কৰিবৰ বাবে এইটো সকলোতকৈ ভাল বিকল্প হয়। ধ্যান আৰু যোগ আপোনাৰ মানসিক শক্তি বঢ়োৱাত বেছি সহায় কৰিব। অৰ্থাৎ মনৰ যি অশান্তি, সেই অশান্তিবোৰ দূৰ কৰিবলৈ ধ্যান আৰু যোগে আপোনাক বহুতখিনি সকাহ দিব আজিৰ দিনটোত। আপুনি পইচা আয় কৰিব পাৰে যদিহে আপুনি জমা ধন পাৰস্পৰিকভাৱে নিৱেশ কৰক। অৰ্থাৎ আপোনাৰ নিৱেশৰ ফলত আপোনাৰ আৰ্থিক উপাৰ্জন বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ উচ্চাকাংক্ষাসমূহ ডাঙৰ কাৰোবাৰ লগত ভাগ বতৰা কৰক, যিজনে আপোনাৰ সহায় হাত আগবঢ়াব পাৰে। অৰ্থাৎ আপোনাৰ ডাঙৰ ব্যক্তিৰ লগত আপোনালোকৰ সহায়ৰ হাত আগবঢ়াৰ প্ৰবল সম্ভাৱনা আছে। যদি আপুনি নিজৰ প্ৰিয়জনক পৰ্যাপ্ত সময় নিদিয়ে তেন্তে তেখেতে বেয়া পাব পাৰে অথবা খং কৰিব পাৰে। অৰ্থাৎ প্ৰিয়জনক যিমান পাৰে আজি সময় দিব। আপোনাৰ বিশেষত্ব আৰু ভৱিষ্যতৰ পৰিকল্পনাসমূহ আকৌ এবাৰ বিবেচনা কৰাৰ সঠিক সময়। অৰ্থাৎ আপোনালোকৰ যি ভৱিষ্যতৰ সেইবোৰ আপুনি ভালদৰে চালি চোৱা আজি ভাল এটা দিন। আপুনি আপোনাৰ জীৱন সংগীৰ পৰা অলপ কম যত্ন লাভ কৰা যেন অনুভৱ কৰিব, কিন্তু দিনৰ শেষত আপুনি অনুভৱ কৰিব যে তেখেতে আপোনাৰ বাবে কিবা কিবি কৰোঁতে ব্যস্ত আছিল। জীৱন সংগীৰ যি ভ্ৰান্ত ধাৰণা, সেই ভ্ৰান্ত ধাৰণা সন্ধিয়া আপোনাৰ ভুল বুলি পৰিগণিত হ'ব। আধ্যাত্মিকৰ প্ৰতি আপুনি অলপ লীন হ'ব পাৰে আৰু কোনোবা আধ্যাত্মিক গুৰুক লগ কৰিব পাৰে আজিৰ দিনটো আপুনি। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত সেউজীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:15 মাজৰ পৰা 11:25 আৰু সন্ধিয়া 6:32 পৰা 11:20 এই সময়খিনি আপোনাৰ বাবে অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা আছে 5 আৰু শুভ ৰং হৈছে সেউজীয়া। এতিয়া আহিছোঁ বন্ধুসকল পৰৱৰ্তী ৰাশিফল মকৰ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ ৰক্তচাপ থকা ৰোগীসকলে অনুগ্ৰহ কৰি নিজৰ যত্ন আৰু
যত্ন লোৱা আৰম্ভ কৰক। আৰু আপুনি ঔষধ গ্ৰহণ কৰাৰ আৱশ্যক আছে আৰু আপুনি ৰেড ৱাইন গ্ৰহণ কৰিলে বহুত আৰাম পাব। লগতে আপুনি কোলেষ্ট্ৰল নিয়ন্ত্ৰণ কৰি ৰখাত চেষ্টা কৰক। এনেকুৱা কৰোঁতে আপোনাৰ অধিক লাভদায়ক বুলি পৰিগণিত হ'ব। অৰ্থাৎ আপোনাৰ যি স্বাস্থ্যৰ যি অসুস্থতা, সেই অসুস্থতাটো আপুনি নিয়ন্ত্ৰণ কৰিবলৈ হ'লে আপুনি কিছুমান ৰেড ৱাইন ইত্যাদি খাব পাৰে, যিসকল আপোনাৰ ৰক্তচাপ থকা ৰোগীসকল। তথাপি আপোনালোকে চিন্তা কৰাৰ কোনো কাৰণ নাই। মোটামুটিভাৱে কিন্তু আপোনালোকে সুস্থভাৱে দিনটো অতিক্ৰম কৰিব। আজি মাটি বা আন কোনো সম্পত্তিৰ ওপৰত বিনিয়োগ কৰাটো আপোনাৰ বাবে মাৰাত্মক হ'ব পাৰে। সেয়ে আপোনালোকে যিমান পাৰে মাটি বা ইত্যাদি ডাঙৰ বিনিয়োগৰ পৰা আপুনি আজি বৰ্জন কৰক। বিনিয়োগ কৰিব নালাগে আজিৰ দিনটো। যিমান পাৰে এইবোৰ বস্তুৰ পৰা নিৱেশৰ পৰা দূৰত থকা আজি আপুনি পৰিয়ালৰ সদস্যৰ লগত হাঁহি খিকিন্দাৰিৰে ভৰা ব্যৱসায়িক ঘৰৰ পৰিৱেশ লঘু আৰু আনন্দিতে ভৰা কৰি তুলিব। অৰ্থাৎ আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ আজি এটা অতি মধুৰভাৱে অতিক্ৰম হ'ব আজিৰ দিনটোত। যিসকল লোক প্ৰেমৰ সংগীতত ডুবি আছে, সিহঁতসকল প্ৰেমৰ ৰাগৰ আনন্দ ল'ব পাৰে। অৰ্থাৎ আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত অতি শুভ আজিৰ দিনটো আপোনালোকৰ বাবে। আজিৰ দিনাখন আপুনি সেই সংগীতক অনুভৱ কৰিব পাৰে, যি আপোনাক পৃথিৱীৰ আন সংগীতক পাহৰাই দিব পাৰে। যিসকল লোক ঘৰৰ বাহিৰত থাকে, সেইসকল লোক সোনকালে নিজৰ কাম শেষ কৰি পাৰ্ক নাইবা একান্ত ঠাইত সময় অতিবাহিত কৰিবলৈ পছন্দ কৰিব। আপোনালোকে আজিৰ দিনটোৰ ব্যস্ততাৰ মাজত আপোনাৰ সন্ধিয়াৰ সময়খিনি আপুনি একান্ত ঠাইত সময় অতিবাহিত কৰিলেহে আপুনি মানসিক শান্তি লাভ কৰিব। আপোনাৰ আৰু জীৱনসংগীৰ মাজত বিবাদ হোৱা বহুত বেছি সম্ভাৱনা আছে, যাৰ অদূৰ ভৱিষ্যত পৰিণাম বৈবাহিক জীৱনত এটা বেয়া প্ৰভাৱ পেলাব পাৰে। অৰ্থাৎ আপোনালোকৰ জীৱনসংগীৰ মাজত আপোনালোকৰ কিছুমান কথাক লৈ আজি কাজিয়া হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ সহকৰ্মীৰ হঠাৎ অসুস্থতাৰ বাবে আপুনি আজি তেখেতক পূৰ্ণ সমৰ্থন আগবঢ়াব। অৰ্থাৎ আপোনালোকৰ যি সহকৰ্মী আপোনালোকৰ হঠাৎ স্বাস্থ্য বেয়া দিশে ঢাল খোৱাৰ সম্ভাৱনা আছে। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত গোলপীয় বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় আছে দিনৰ 5:16 মাজৰ পৰা 10:20 আৰু সন্ধিয়া 5:19 পৰা 9:02 এই সময়খিনি আজিৰ দিনটো অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে গোলপীয়া। এতিয়া আহিছোঁ বন্ধুসকল নেক্সট কুম্ভ ৰাশি। আজিৰ দিনটো ৰাশি বন্ধু যে আপুনি খাই থকা সময়ত সাৱধান থাকক, অৱহেলা বেমাৰ কাৰণ বনিব পাৰে। সেয়ে আপুনি আজি অৱহেলাক নিয়ন্ত্ৰণ কৰক। কিছুমান নিশ্চিত গুৰুত্বপূৰ্ণ কাম আপোনাৰ অভাৱনীয় আৰ্থিক পৰিস্থিতিৰ বাবে মাজতে ৰৈ যাব পাৰে। অৰ্থাৎ কিছু পইচাৰ অভাৱতে আপোনাৰ কিছুমান কাম অসম্পূৰ্ণ হৈ ৰ'ব। কোনো নতুন সম্বন্ধ আপোনাৰ বাবে লাভদায়ক হোৱাৰ লগতে দীঘলীয়া সময়ৰ বাবে অটুট থাকিব। এটা সম্বন্ধ আপোনালোকৰ দীৰ্ঘদিন বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব। বন্ধুত্ব বহুত গভীৰ হোৱাৰ বাবে প্ৰেমৰ উপহাৰ মিলিব পাৰে। নিজৰ ব্যক্তিত্ব আৰু ৰূপ ৰঙক ভালকৈ ব্যৱহাৰ কৰিবৰ বাবে আজি চেষ্টা সন্তুষ্টজনক হ'ব। যাৰ ফলত আপোনাৰ নিজৰ যি ৰূপ ৰং সেইটো আপুনি ভালদৰে ব্যৱহাৰ কৰিব পাৰিব। আপোনাৰ জীৱন নগৰী আপোনাক পাই নিজকে ভাগ্যৱান বুলি ভাবিব। এই মুহূৰ্ত মোক ভৰপূৰ ব্যৱহাৰ কৰক। অৰ্থাৎ আপোনাৰ জীৱনসংগীয়ে আপোনাক লৈ গৌৰৱ অনুভৱ কৰিব আছে। প্ৰেমতকৈ ধুনীয়া অনুভূতি একো নাই। এইবোৰ কথা মাজে মাজে আপুনি প্ৰেমাস্পদক ক'ব লাগে আৰু যাৰ ফলত তেখেতৰ আপোনাৰ বিশ্বাস গভীৰ হ'ব আৰু লগতে প্ৰেমৰ এক নতুনত্ব প্ৰাপ্তি হ'ব। অৰ্থাৎ প্ৰেমৰ ফলত বা প্ৰেমে আপোনালোকৰ মাজত আজি এক নতুনত্ব অনাত সহায় কৰিব আৰু লগতে প্ৰেমৰ ক্ষেত্ৰত আত্মবিশ্বাস দৃঢ়তা আদি আপোনালোকৰ মাজত আপোনাৰ বৃদ্ধি হোৱাৰ প্ৰবল সম্ভাৱনা আছে। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত গোলপীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় আছে দিনৰ 5:40 মাজৰ পৰা 10:11 আৰু সন্ধিয়া 5:35 পৰা 10:30 এই সময়খিনি আজিৰ দিনটো অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা আছে 7 আৰু শুভ ৰং হৈছে সেউজীয়া গোলপীয়া।
এতিয়া আহিছোঁ বন্ধুসকল শেষৰটো ৰাশিফল মীন ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ নিজৰ ওজনৰ ওপৰত লক্ষ্য ৰাখক আৰু প্ৰয়োজনতকৈ বেছি আহাৰ গ্ৰহণ নকৰিব। অৰ্থাৎ আপুনি নিজৰ শৰীৰৰ প্ৰতি আপুনি গুৰুত্ব দিব লাগিব। আজি ওচৰ চুবুৰীয়া কোনোবা এজন লোকৰ ওচৰত আপুনি ধন বিচাৰি আহিব পাৰে। আপোনাৰ পৰামৰ্শ দিয়া হ'ল যে ঋণ দিয়াৰ আগতে এবাৰ তেওঁ বিশ্বাসযোগ্যতা চাই ল'ব, নহ'লে পইচাৰ লোকচান হ'ব পাৰে। অৰ্থাৎ আপোনালোকে আজি ওচৰ চুবুৰীয়াক আৰ্থিক দিশত সহায় কৰাৰ আগতে তেখেতৰ যি ঋণ দিয়াৰ যোগ্যতা আছেনে নাই বা ঋণ লোৱাৰ যোগ্যতা আছেনে সেইটো আপুনি ভালদৰে চালি চাই চাইহে দিব। ঘৰৰ বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি অলপ সময়লৈ সম্পূৰ্ণ কৰিব পাৰিব। অৰ্থাৎ ঘৰুৱা আধৰুৱা কামবোৰ আজি সম্পূৰ্ণ কৰাত সক্ষম হ'ব। আজিৰ দিনটো ৰোমাঞ্চকৰ ভৰপূৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। প্ৰেমৰ ফালৰ পৰা অতি শুভ আজি। আপোনাৰ ওচৰত সময় পৰ্যাপ্ত পৰিমাণে থাকিব, কিন্তু মনে বিচৰা কাম আপুনি কৰিব নোৱাৰিব। অৰ্থাৎ আপোনাৰ হাতত সময় থাকিলেও আপুনি মনে বিচৰা কাম কৰিবলৈ অসমৰ্থ হ'ব। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ শ্ৰেষ্ঠ দিন। আজিৰ বতৰৰ দৰে আপোনাৰ মানসিক অৱস্থাৰো ক্ষণে ক্ষণে পৰিৱৰ্তন হৈ থাকিব। অৰ্থাৎ আপোনাৰ যি মানসিক অৱস্থা সেইটো তৎক্ষণাত আপোনাৰ সলনি হৈ যাব। আজি অতিক্ৰম হৈছে আজিৰ দিনটোত। সমাধান হিচাপে থাকিব আজিৰ দিনটোত পৰাপক্ষত কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:42 মাজৰ পৰা 10:51 আৰু সন্ধিয়া 5:30 পৰা 10:23 এই সময়খিনি আজিৰ দিনটো আপোনাৰ বাবে অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে কমলা। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণভাৱে ধৈৰ্য সহকাৰে চোৱাৰ বাবে। যদি ভিডিঅ'টো আপোনাৰ অকণমানো ভাল লাগে বা উপক্ৰম কৰিছে বুলি আপোনাৰ অনুভৱ হয়, তেতিয়াহ'লে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ